হেল্ল' গাইজ, মাজুলী ফাৰ্মলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আহিলোঁ বৰগুৰি মহিন্দ্ৰ ডিলাৰত। ইয়াতে আমি আজি ট্ৰেক্টৰ, আচলতে নতুন ট্ৰেক্টৰ ল'ব আহিছোঁ। আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া ট্ৰেক্টৰ ডিলাৰ, মহিন্দ্ৰ ট্ৰেক্টৰ ডিলাৰ, জিতু তপন মটৰ্ছ মাজুলী, বৰগুৰিত আছে। এয়া বৰগুৰি চাৰিআলি। ইয়াতে আমি এতিয়া সোমাই গৈছোঁ। আজি আমি ল'বলগীয়া ট্ৰেক্টৰখন এইখন বাহিৰে সজাই থোৱা আছে। এতিয়া মাথো লৈ যাবহে লাগে আৰু। এয়া ট্ৰেক্টৰখন লৈ যাম আৰু। এয়া ফটো ছেশ্যন। এখন মহিন্দ্ৰ 575 DI 47 HP। এখন তেল আমি লৈ যাম আৰু। ইয়াত লগত বাবৈ খুৰা দুজন আহিছে। এইজনে চলাই লৈ যাব। বাবৈ এইফালে চাই দিয়ক। মই চলাই লৈ যাবনে? এইটো চাবি, চাবিটো বনাই ল'লোঁ। এয়া মোৰ বাবৈ। এখেতৰ লগত এখেতৰ গাড়ীখনকে আজি আনি ইয়ালৈ ডিলাৰলৈ আহিলোঁ। কি কৰিম, উপায় নাই। এতিয়া আকৌ নতুন গাড়ী কালিৰ পৰা পাবই লাগিব। নতুনে বোকাত সোমাই দিব লাগিব। নতুনে বোকাত সোমাই দিব। এতিয়া ৰোৱাৰ দিন। এয়া অ'নাৰ আহিছে, ডিলাৰ অ'নাৰ জিতু দা। কি খবৰ, ভালনে? ঠিকে আজি ট্ৰেক্টৰ ল'ব আহিলোঁ। ভাল কথা। আপোনাৰ ডিলাৰখনৰ বিষয়ে অকণমান কওকচোন। ডিলাৰখনৰ আমি মহিন্দ্ৰা জিতু তপন মটৰ্ছ হয়, মহিন্দ্ৰা ট্ৰেক্টৰৰ অথৰাইজ ডিলাৰ। হয়, মাজুলীত প্ৰথমখন মহিন্দ্ৰা ট্ৰেক্টৰ ডিলাৰ ফুল অথৰাইজ। আমি 2018তে আৰম্ভ কৰিছিলোঁ ডিলাৰ। তেতিয়া সদূৰ কমেও আমাৰ এতিয়া 8 বছৰ হ'ল। হয়, 8 বছৰত বহুখিনি ট্ৰেক্টৰ আমি বিক্ৰী কৰিছোঁ আৰু কৃষকসকলো অহাই পাইছে, মানে ওচৰতে ডিলাৰটো পাইছে, ছাৰ্ভিচিঙৰ পৰা ধৰি আৰু অন্যান্য কিবা বস্তু, লাগতিয়াল বস্তুবিলাকো ওচৰতে পাইছে। কৃষকসকলৰ কাৰণে মানে কষ্ট সকাহ পাইছে বুলি ক'ব পাৰি আৰু। নহ'লে আগতে যোৰহাট যাব লগা হৈছিলে, লখিমপুৰ যাব লগা হৈছিলে। এতিয়া আমাৰ নিচে মাজুলী জানেই, মাজুলীতো অলপ যোগাযোগৰ ক্ষেত্ৰত অলপ অসুবিধা যাতায়াতৰ সৈতে। সেইটো কাৰণে আমি সেই বুজি এই ডিলাৰটো আমি অনা হৈছিলোঁ। এতিয়া আপুনি কওকচোন, আমি যিখন এতিয়া ট্ৰেক্টৰ লৈ যাম এইখনৰ বিষয়ে, এইখনৰ মডেল কি, কিমান HP হয় অকণমান জনাই, আৰু ৱাৰেণ্টি কিমান? 575 H1 বুলি কয়। এতিয়া নতুনকৈ লঞ্চ কৰা হৈছে। আমাৰ অক্টোবৰ মাহতে লঞ্চ কৰা হৈছিলে এই ট্ৰেক্টৰখন। ভালেখিনি ফিচাৰ্ছ আছে আৰু 6 বছৰৰ কাৰণে ৱাৰেণ্টি আছে। আমাৰ ট্ৰেক্টৰ ইণ্ডাষ্ট্ৰীত প্ৰথমখন মহিন্দ্ৰাই 6 বছৰ ৱাৰেণ্টি দিয়া গাড়ী উলিয়াইছে। মানে 6 বছৰ কাষ্টমাৰৰ ৱাৰেণ্টি দিছে। এনে নৰ্মেলি আগতে 2 বছৰৰ কাৰণে আছিলে, এতিয়া সেইটো এক্সটেণ্ড কৰি 4 বছৰ এড কৰি দিয়া হৈছে, যাতে কাষ্টমাৰৰ লগত ডিলাৰটোৰ ৰিলেশ্যনটো ভাল হৈ থাকে আৰু মানে নিৰ্ভৰযোগ্য হিচাপে, মানে কাষ্টমাৰ নিৰ্ভৰযোগ্য হিচাপে নিশ্চিতভাৱে গাড়ীখন চলাই থাকিব পাৰি। থেংক ইউ জিতু দা। ট্ৰেক্টৰখন ষ্টাৰ্ট দিলে, এতিয়া লৈ যাম আৰু। এতিয়া হেৰ'খিনি লগাবলৈ গৈ আছোঁ। হেৰ'টো লগাই ডাইৰেক্ট গুচি যামগৈ আৰু। ইয়াত পুৰা ফাইনেলি আমি এতিয়া যাব লৈছোঁ। এতিয়া এই তেল ডিপুত আহিলোঁ, ইয়াত তেল ভৰালোঁ, টেংকি ফুল কৰিলোঁ। এয়া বাবৈ চলাই আছে, চাধা মাৰি আছে ড্ৰাইভাৰ। এয়া মহিন্দ্ৰ 575 DI 47 HP। ত' ইয়াত ডিছ ফিটিং কৰিলোঁ হেৰ'। আমি গাড়ীত আহিলোঁ, বৰ্তা বহি আছে, খুৰা আমাৰ বাবৈ চাই আছে নতুন ট্ৰেক্টৰখন। ত' এতিয়া আমি যাব ওলাইছোঁ আৰু। ত' আজিলৈ ইমানে, বাই বাই।